ডিব্ৰুগড়তো হিমন্ত বিশ্ব শৰ্মাই নিজে সৰ্বানন্দ সোণোৱালক হৰুৱাইছে। হিমন্ত বিশ্ব শৰ্মাই গোটেই MLA বিলাকক কৈ নিষ্ক্ৰিয় কৰি দিছে, কোনেও কাম কৰা নাই। তো হিমন্ত বিশ্ব শৰ্মাই নিজে হৰুৱাবৰ কাৰণে সৰ্বানন্দ সোণোৱালক ডিব্ৰুগড়লৈ লৈ গৈছে। এবাৰ সৰ্বানন্দ সোণোৱালে ইলেকশ্যনৰ পাছত কান্দিব লাগিব। সৰ্বানন্দ সোণোৱাল খতম। হিমন্ত বিশ্ব শৰ্মাৰ কাৰচাজিত পৰি সৰ্বানন্দ সোণোৱাল খতম। আনহাতে যোৰহাটত এনেকুৱা অৱস্থা হৈছে যে হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যনৰ পাছত হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ কাৰণে কান্দিব লাগিব। হিয়া ঢাকুৰি ঢাকুৰি হিমন্তই কান্দিব, হাঁহি মোক অসমীয়া মানুহে এৰি লৈ, খিলঞ্জীয়া মানুহে এৰি লৈ, সদায় তেওঁ খিলঞ্জীয়া চৰ্দাৰ বুলি কৈ থাকে নে নাই? সব উজনি অসমৰ খিলঞ্জীয়া মানুহে এবাৰ বিজেপিক এৰি দিলে। আপোনালোকে চাব যে যোৰহাটৰ ইলেকশ্যনৰ পাছত হিমন্তই মাটিত বাগৰি বাগৰি কান্দিব। আপোনালোকে দেখিবলৈ নাপাবও পাৰে, ঘৰত কান্দিবতো, ঘৈণীয়েকৰ আগত কান্দিব, আমি দেখিবলৈ নাপাবও পাৰোঁ, কিন্তু হিমন্তই এইবাৰ কন্দাটো খাটাং। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মই একদম স্পষ্টকৈ কৈ দিছোঁ যে আমি মিনিমাম 3খন আসন পাম। 5খনৰ ভিতৰত 3খন আসন পাম। তাৰ ভিতৰত যোৰহাটখন নিশ্চিত আৰু ডিব্ৰুগড়খন নিশ্চিত। ডিব্ৰুগড়তো হিমন্ত বিশ্ব শৰ্মাই নিজে সৰ্বানন্দ সোণোৱালক হৰুৱাইছে। হিমন্ত বিশ্ব শৰ্মাই গোটেই MLA বিলাকক কৈ নিষ্ক্ৰিয় কৰি দিছে, কোনেও কাম কৰা নাই। তো হিমন্ত বিশ্ব শৰ্মাই নিজে হৰুৱাবৰ কাৰণে সৰ্বানন্দ সোণোৱালক ডিব্ৰুগড়লৈ লৈ গৈছে। এবাৰ সৰ্বানন্দ সোণোৱালে ইলেকশ্যনৰ পাছত কান্দিব লাগিব। সৰ্বানন্দ সোণোৱাল খতম। হিমন্ত বিশ্ব শৰ্মাৰ কাৰচাজিত পৰি সৰ্বানন্দ সোণোৱাল খতম। আনহাতে যোৰহাটত এনেকুৱা অৱস্থা হৈছে যে হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যনৰ পাছত হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ কাৰণে কান্দিব লাগিব। হিয়া ঢাকুৰি ঢাকুৰি হিমন্তই কান্দিব, হাঁহি মোক অসমীয়া মানুহে এৰি লৈ, খিলঞ্জীয়া মানুহে এৰি লৈ, সদায় তেওঁ খিলঞ্জীয়া চৰ্দাৰ বুলি কৈ থাকে নে নাই? সব উজনি অসমৰ খিলঞ্জীয়া মানুহে এবাৰ বিজেপিক এৰি দিলে। আপোনালোকে চাব যে যোৰহাটৰ ইলেকশ্যনৰ পাছত হিমন্তই মাটিত বাগৰি বাগৰি কান্দিব। আপোনালোকে দেখিবলৈ নাপাবও পাৰে, ঘৰত কান্দিবতো, ঘৈণীয়েকৰ আগত কান্দিব, আমি দেখিবলৈ নাপাবও পাৰোঁ, কিন্তু হিমন্তই এইবাৰ কন্দাটো খাটাং।